নমস্কাৰ অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে লৈ আহিছে এটা ভাল খবৰ প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আহি পৰিছে এছচি আৰু ওবিচি ষ্টুডেণ্টছৰ কাৰণে কি ডকুমেণ্টছ লাগিব সেইবিলাক আপোনালোকক এই ভিডিঅ'ৰ ডিটেইলছকে ক'ম লাষ্ট ডেট কেতিয়া সেইটোও ক'ম ভিডিঅ'টো শেষলৈকে চাব আৰু আগলৈ এই স্কলাৰশ্বিপটো পাবৰ কাৰণে আপুনি অনলাইনত কেনেকৈ আবেদন কৰিব সেইটো আগন্তুক ভিডিঅ'ত আপোনালোকৰ কাৰণে লৈ আনিম তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তো প্ৰথমতে কৈ লওঁ যে কি স্কলাৰশ্বিপ আহিছে এক নম্বৰতে আহিছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ এছচি ষ্টুডেণ্টছ যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 9 আৰু 10ত পঢ়ি আছে সিহঁতে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ পাব আৰু সেইটো এছচি ষ্টুডেণ্টছৰ কাৰণে তাৰপিছত 2 নম্বৰত আছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ এছচি ষ্টুডেণ্টছ অফ পেৰেণ্টছ এংগেজড ইন আনক্লিন অকুপেশ্যন তো ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে যিবিলাক এছচি ষ্টুডেণ্টছ আছে আৰু সিহঁতৰ পেৰেণ্টছে অৰ্থাৎ সিহঁতৰ অভিভাৱকে যদি কিবা আনক্লিন অকুপেশ্যনৰ লগত জড়িত থাকে তেনে ক্ষেত্ৰত সিহঁতে এই স্কলাৰশ্বিপটো পাব 3 নম্বৰত আছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ এছচি ষ্টুডেণ্টছ যিসকল এছচি ষ্টুডেণ্টছ মেট্ৰিক পাছ কৰিলে অলৰেডি সিহঁতে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব 4 নম্বৰত প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু ওবিচি ষ্টুডেণ্টছ ক্লাছ 9 এণ্ড 10 ক্লাছ 9 আৰু ক্লাছ 10ৰ যিবিলাক ওবিচি ষ্টুডেণ্টছ আছে সিহঁতক প্ৰি মেট্ৰিক স্কলাৰশ্বিপ দিয়া হ'ব 5 নম্বৰত আছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ওবিচি ষ্টুডেণ্টছ যিসকলে মেট্ৰিক পাছ কৰিছে আৰু পঢ়ি আছে সিহঁতে ওবিচি স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব এতিয়া কওক যে কি ডকুমেণ্টছ লাগিব বা কি যোগ্যতা লাগিব প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ এছচি আৰু ওবিচিৰ কাৰণে প্ৰথম কথা আপোনাৰ কাষ্ট চাৰ্টিফিকেট লাগিব যদি আপুনি এছচি হয় তেনে ক্ষেত্ৰত এছচি কাষ্ট চাৰ্টিফিকেট লাগিব ওবিচি হলে ওবিচিৰ কাষ্ট চাৰ্টিফিকেট লাগিব দ্বিতীয়তে পেৰেণ্টছ বা গাৰ্জেনৰ এনুৱেল ইনকাম চাৰ্টিফিকেট লাগিব আৰু বছৰি 2.5 লাখতকৈ কম ইনকাম হ'ব লাগিব তেতিয়াহে আপুনি এই স্কলাৰশ্বিপটো পোৱাৰ কাৰণে যোগ্য হ'ব 3 নম্বৰ ডকুমেণ্টছ হ'ল বনফাইড চাৰ্টিফিকেট তো আপুনি যোনখন স্কুলত বা কলেজত পঢ়ি আছে তাৰ পৰা আপোনালোকে এখন বনফাইড চাৰ্টিফিকেট ল'ব লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আনক্লিন অকুপেশ্যনৰ লগত জড়িত সিহঁতে এখন চাৰ্টিফিকেট ল'ব লাগিব বা সিহঁতৰ পেৰেণ্টছৰ নামতে হওক অভিভাৱকৰ নামত এখন চাৰ্টিফিকেট দিব লাগিব যে সিহঁতে সেই আনক্লিন অকুপেশ্যনৰ লগত জড়িত বুলি আৰু বনফাইড চাৰ্টিফিকেট সিহঁতে সেই যোনখন স্কুলত বা কলেজত পঢ়ি আছে তাৰ পৰাই পাব তো এতিয়া কওঁ যে আপোনালোকে কেনেকৈ আবেদন কৰিব তো আবেদন কৰাৰ কাৰণে আপোনালোকে scholarships.gov.in ত যাব লাগিব তাত গৈ আপোনালোকে এনএছপিৰ OTR ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপোনালোকক নেক্সট ভিডিঅ'ত মই দেখুৱাই দিম যে আপোনালোকে কেনেকৈ OTR অৰ্থাৎ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে নিজৰ মোবাইলৰ পৰাই ঘৰতে কৰিব পাৰিব ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ এটা লিংক থাকিব লাগিব যেতিয়া আপোনালোকে OTRৰ কাৰণে এপ্লাই কৰিব বা OTRৰ কাৰণে আপোনালোকে যাব তেতিয়া কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক থকাটো বাধ্যতামূলক আবেদনকাৰীৰ বেংক ডিটেইলছ দিব লাগিব অৰ্থাৎ আপোনাৰ এটা বেংক একাউণ্ট থাকিব লাগিব আৰু বেংক একাউণ্টত ডিবিটি মাধ্যমেদি সেই স্কলাৰশ্বিপটো সোমাব সেয়ে আপোনালোকৰ যি আধাৰ কাৰ্ড হয় সেইখন কিন্তু বেংক একাউণ্টৰ লগত লিংক থাকিব লাগিব আৰু ডিবিটি মোডটো এনেবল হ'ব লাগিব যদি আপোনালোকৰ বেংকত অলৰেডি একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনালোকে বেংকত গৈ আপোনালোকে ডিবিটি ফিচাৰ্ছ হয় অৰ্থাৎ আপোনাৰ যি ডিবিটিৰ সুবিধাটো হয় সেইটো আপোনালোকে বেংকত গৈ এক্টিভ কৰাই ল'ব যোৱা বছৰ যিসকলে আবেদন কৰিছিলে সিহঁতে ৰিনিউ কৰিব পাৰিব ৰিনিউৱেলৰ প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিম যিসকলৰ কাষ্ট চাৰ্টিফিকেট নাই সিহঁতে কাষ্ট চাৰ্টিফিকেট বনাই ল'ব পাৰে যিহেতু সময় আপোনালোকে পাব সেয়েহে আপোনালোকে সময় থাকোঁতে কাষ্ট চাৰ্টিফিকেটৰ কাৰণে আবেদন কৰি দিব মই অলৰেডি ভিডিঅ' বনাইছোঁ যে কাষ্ট চাৰ্টিফিকেট বনাবৰ কাৰণে কি ডকুমেণ্টছৰ দৰকাৰ হয় বা আপোনালোকে কেনেকৈ আপোনালোকৰ নিজৰ কাষ্ট চাৰ্টিফিকেট ঘৰতে বহি বনাব পাৰিব এই চেনেলত ভিডিঅ' দিয়া আছে আপোনালোকে গৈ চাই ল'ব তো এতিয়া কওঁ যে আপোনালোকে কেতিয়াৰ পৰা কেতিয়ালৈকে এই এপ্লিকেশ্যন কৰিব পাৰিব প্ৰি মেট্ৰিক স্কলাৰশ্বিপ এছচি ষ্টুডেণ্টছসকলৰ কাৰণে 30 ছেপ্টেম্বৰ 2025লৈকে আপোনালোকে আবেদন কৰিব পাৰিব 1 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে গোটেইকেইটা এপ্লিকেশ্যন আপোনালোকে চাব পাৰে গোটেইকেইটা 30 ছেপ্টেম্বৰলৈকেহে আবেদন কৰিব পাৰিব নেক্সট যিটো ডেট দেখা পাইছে আপুনি 15 অক্টোবৰ 2025 এইটো আপোনালোকে যোনখন কলেজত পঢ়ি আছে বা যোনখন স্কুলত পঢ়ি আছে সিহঁতেহে এইটো ভেৰিফাই কৰিব সেইটো আপোনালোকৰ এপ্লাই কৰা ডেট নহয় আপোনালোকে 30 ছেপ্টেম্বৰ 2025লৈকেহে আবেদন কৰিব পাৰিব সেয়েহে আপোনালোকে পলম নকৰি আপোনালোকৰ ডকুমেণ্টছখিনি ৰেডি কৰক তো মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ ঘৰতে বহি নিজৰ মোবাইলৰ পৰাই এই স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব ভৱিষ্যতলৈ এনেকুৱা স্কলাৰশ্বিপ বা চৰকাৰী আঁচনিসমূহৰ আপডেটবিলাক পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম